নমস্কাৰ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। মই মাজতে দুটামান ভিডিঅ' জাষ্ট ডিছকাশ্যনৰ কাৰণে বনাইছিলোঁ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ, যিটো ৰিজাল্ট আউট হ'ব গৈ আছে 5 তাৰিখে জুনৰ। মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা মতে ফেচবুক লাইভ যোগে, হয়তো ইফাল সিফাল হ'ব পাৰে ডেটৰ, বাৰু সেইটো বাৰু পিছৰ কথা। এতিয়া মই পুনৰ এখন নটিফিকেশ্যন লৈ আহিছোঁ 19/5/2025 মই আগতে এটা ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ, কিন্তু বিশেষ কাৰণত মই বনাব পৰা নাছিলোঁ। জাষ্ট মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলিহে এই ভিডিঅ'টো বনালোঁ। চাব ইয়াতে গভ অফ আছাম অফিচ অফ দ্য ডেপুটি ইনস্পেক্টৰ অফ স্কুল শ্ৰীভূমি। গতিকে আপোনালোকে গম পাইছে, শ্ৰীভূমি বুলি ক'লে নতুন ডিষ্ট্ৰিক্ট নহয়, এখন পুৰণা ডিষ্ট্ৰিক্টৰে নামটো চেঞ্জ কৰি শ্ৰীভূমি দি দিছে। আৰু মই নামটো নকওঁ, আপোনালোকে অলৰেডি গম পাইছে, আৰু যিসকলে গম পোৱা নাই এইটো গম নোপোৱাকৈ নাথাকেই বাৰু, এইটো মোৰ ভুলেই হৈছে, তেনেকৈ ক'ব নালাগিছিল। এতিয়া চাওক, ইয়াতে দিছে ফ্ৰম খৈৰুল ইছলাম হাজাৰী, তেখেত হ'ল ডেপুটি ইনস্পেক্টৰ অফ স্কুল শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ। পঠাইছে বহুকেইখন স্কুললৈ পঠাইছে, চাব ইয়াতে দি হেডমাষ্টাৰ হেড মিষ্ট্ৰেছ পঠাইছে 545 নম্বৰ ৰায়মণি LPS, আৰু ক্ৰমান্বয়ে আছে, আৰু শেষৰখন আছে 1288 নম্বৰ শ্বাহদেৱ নাথ LPS। এতিয়া ছাবজেক্টটো দিছে, চাব এক্সপ্লেনেশ্যন, মানে এই হেড টিচাৰসকলৰ পৰা বা হেড মিষ্ট্ৰেছসকলৰ পৰা এক্সপ্লেনেশ্যন বিচাৰিছে তেখেতে। চাব কি কাৰণত এক্সপ্লেনেশ্যন বিচাৰিছে। On monitoring in Shiksha Setu portal, it has been observed that the average students' attendance of last 3 days, ইয়াতে দিছে 16 মে, 17 মে আৰু 19 মেত, is below 65% of your school, which is very poor. As per instruction of the MD SSA, minimum 80% students should attend school every day. গতিকে বুজি পাইছে, বাকীখিনি নপঢ়িলেও হ'ব। তাৰ মানে যিকেইখন স্কুললৈ পঠাইছে 16, 17 আৰু 19 মেত যিটো এটেণ্ডেঞ্চ দিব লাগে শিক্ষা সেতু এপৰ জৰিয়তে পৰ্টেলত, ষ্টুডেণ্টৰ এটেণ্ডেঞ্চৰ ক্ষেত্ৰত মানে পাৰ্চেণ্টেজটো বিল' 65% হৈছে। এতিয়া সেইকাৰণে তেখেতসকললৈ এখন জাননী পঠাইছে যে এক্সপ্লেনেশ্যন দিব লাগে, কি কাৰণত মানে এটেণ্ডেঞ্চ দিয়া নাই। এতিয়া ইয়াতে বহুত কথা আহি পৰে, তেখেতসকলৰ যদি ধৰক কাৰোবাৰ 65, কি ধৰক কিবা বিশেষ অসুবিধা বা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হয়তো ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ পুৰ হ'ব পাৰে, গতিকে তেখেতসকলে এক্সপ্লেনেশ্যনত দিব লাগিব যে সেইদিনাখন অলৰেডি ল'ৰা ছোৱালী অহাই নাছিল, আৰু কেতিয়াবা ধৰক আহিছে 80%, 90% আহিছে, কিন্তু কেতিয়াবা বিসংগতি দেখা দিয়ে। ধৰক অকণমান সময় ঠিক থাকে, 2-3টা ক্লাছ এটেণ্ডেঞ্চ দিয়াৰ পিছত আকৌ বাকীকেইটা এটেণ্ডেঞ্চ ল'ব নোৱাৰে, বা লোৱাৰ পিছতো আপডেট নহয়। তেনেকুৱা হৈছে, প্ৰব্লেম বহুতে ফেচ কৰিছে, শ্ব' নকৰে, তেনেকুৱা ধৰণৰ কথা। অলৰেডি ছাৰ্ভাৰত আপলোড হোৱা বুলি দেখায়, চিংক্ৰনাইজ হোৱা বুলি দেখায়, কিন্তু শ্ব' নকৰে। গতিকে ঠিক তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আপোনালোকে অৱগত কৰাব লাগিব বিভাগীয় কৰ্তৃপক্ষক, তেতিয়াহে গম পাব যে এপছটোৰ কিবা বিসংগতি আছে নে নাই, তেতিয়াহে মডিফিকেশ্যনত পঠাব তেখেতসকলে। আৰু লগতে যদি সঁচাই যদি আপোনালোকৰ ল'ৰা ছোৱালী বা তেনেকুৱা অহা নাছিল, গতিকে এইখিনি এক্সপ্লেনেশ্যন দিব লাগিব। আৰু যদিও শ্ৰীভূমি জিলাৰ কাৰণে এইখন দিছে, এনেকুৱা আৰু বহুকেইখন ডিষ্ট্ৰিক্টত অলৰেডি আহিছে, মই ভিডিঅ' যদিও বনোৱা নাই আৰু আহিবই। গতিকে আপোনালোকে ষ্টুডেণ্ট এটেণ্ডেঞ্চটো মনিটৰিং কৰিব ৰাতিপুৱাৰ ভাগত, বিশেষকৈ হয় মানে আগৰ পৰা অভ্যাস এটা গঢ় লৈ উঠা নাই, ক্লাছত গৈয়ে মানে এটেণ্ডেঞ্চটো মানে মোবাইলত দিয়াৰ এটা ভাৱ এটা নাহে। প্ৰথমতে ডাইৰেক্টলি ক্লাছ কৰা যায়, বা ৰেজিষ্টাৰ বুকটোতো এতিয়াও ব্যৱহাৰ কৰি থকা যায় ৰেজিষ্টাৰ বুকত কৰাৰ পিছত, কিন্তু এইটো ক্ৰমান্বয়ে অভ্যাসত পৰিণত হ'ব লাগিব। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। যদি কিবা উপকৃত হোৱা বুলি ভাবিছে, বা ধৰক অকণমান হ'লেও এৱাৰনেছ এটা আনিব পাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে, তেতিয়াহ'লে নিশ্চয় মোৰ ভিডিঅ'টো বনোৱা সাৰ্থক বুলি মই ভাবিম। আৰু যদি এক্সপ্লেনেশ্যনত কিবা ভুলভ্ৰান্তি হৈছে, নিশ্চয় আপোনালোকে কমেণ্ট ছেকশ্যনত আঙুলি দেখাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।